বন্ধুসকল আজি আপোনালোকৰ কাৰণে এনেকুৱা এটা আৰ্নিং প্লেটফৰ্ম লৈ আহিছো মই যত আপোনালোকে কেৱল মাত্ৰ 2 ঘণ্টা কাম কৰিব লাগে নিজৰ ঘৰত বহি পেলাই নিজৰ স্মাৰ্টফোনত আপোনালোকে কাম কৰিব পাৰিব আৰু 2 ঘণ্টা কাম কৰি আপোনালোকে দিনটোত 2000 টকা লৈকে আপোনালোকে ইনকাম কৰিব পাৰিব বহুত এটা মজাৰ আৰ্নিং প্লেটফৰ্ম আজি আপোনালোকৰ কাৰণে মই লৈ আহিছো এই ভিডিওত মই আপোনালোকক স্টেপ বাই স্টেপ গোটেইখিনি মই ডিটেইল বুজাই দিবলৈ গৈছো কেনেকৈ আপোনালোকে এই প্লেটফৰ্মটোৰ পৰা প্ৰতিদিনে 2 ঘণ্টা কাম কৰি 2000 টকা লৈকে উপাৰ্জন কৰিব পাৰিব কেনেকৈ আপোনালোকে ইনকাম কৰিব লাগিব কি কি স্টেপছ আপোনালোকে ফলো কৰিব লাগিব গোটেইখিনি এই ভিডিওত মই আপোনালোকক ডিটেইলত বুজাই দি আছো ভিডিওটো আপোনালোকে সম্পূৰ্ণ ওয়াচ কৰিব শেষলৈকে ওয়াচ কৰিব প্ৰথমতে বন্ধুসকল মোৰ নাম আকাশ আৰু আপোনালোকক অনলাইন এডভাইজাৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছো বন্ধুসকল মোৰ এই ইউটিউব চেনেলটোত মই আপোনালোকৰ কাৰণে সকলো সময়তে অনলাইন আৰ্নিংৰ লগত জড়িত ভিডিঅ'সমূহ লৈ আহি থাকো যাতে আপোনালোকে নিজৰ ঘৰত বহি নিজৰ স্মাৰ্টফোনটো ইউজ কৰি পেলাই কিছু পইচা আপোনালোকে উপাৰ্জন কৰিব পাৰে সো বন্ধুসকল যদি আজি আপোনালোকে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটোলৈ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোক এটা লাইক কৰি দিব সো আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমতে বন্ধুসকল ক'ব বিচাৰিছো যে এই প্লেটফৰ্মটোত যদি আপোনালোকে কাম কৰে কোনো ধৰণৰ আপোনালোকৰ ল্যাপটপ বা কম্পিউটাৰ থকা প্ৰয়োজন নাই একমাত্ৰ আপোনালোকে এই স্মাৰ্টফোনতে আপোনালোকে কাম কৰি পেলাই দিনটোত 2000 টকা লৈকে আপোনালোকে উপাৰ্জন কৰিব পাৰিব আৰু আপোনালোকে ইউজ কৰিব লাগিব আপোনালোকৰ যোনটো সোশ্যাল মিডিয়া হয় যেনেকৈ ফেসবুক হোক ইনষ্টাগ্ৰাম হৈ গল হোৱাটছএপ হৈ গল এইবিলাক আমি দিনটো এনে স্ক্ৰল কৰি থাকো ৰীল সিল কিবা কিবি ভিডিও আমি চাই থাকো সো এনেবোৰ টাইম পাস কৰাত কৰি আমি যদি নিজৰ পইচা ইনকাম কৰাৰ কাৰণে যদি এই সোশ্যাল মিডিয়াক আমি ইউজ কৰিব পাৰো তেতিয়াহলে আমি পইচাও কিন্তু উপাৰ্জন কৰিব পাৰি আছো এনে ধৰণৰ বহুত মানুহ আছে যিসকলে আজিৰ ডেটত সোশ্যাল মিডিয়া প্লেটফৰ্মৰ ইউজ কৰি পেলাই প্ৰতিদিনে ভাল পইচা ইনকাম কৰি আছে প্ৰতি মাহে ভাল পইচা ইনকাম কৰি আছে কোনোবাই ৰিসেলিংৰ কাম কৰি আছে কোনোবাই কিবা ডিজিটেল প্ৰডাক্ট বিক্ৰী কৰি আছে কোনোবাই কিবা কন্টেন্ট ক্ৰিয়েট কৰি আছে কোনোবাই ভিডিও বনাই আছে কোনোবাই ৰীল বনাই আছে তো আমিও কিবা নহয় কিবা এটা কৰি পেলাই সোশ্যাল মিডিয়াৰ পৰা পইচা ইনকাম কৰিব পাৰো আৰু আজি যোনটো প্লেটফৰ্ম মই আপোনালোকৰ কাৰণে লৈ আহিছো এই প্লেটফৰ্মটোত যদি আপোনালোকে সোশ্যাল মিডিয়াটো যোগ লগাই দিয়ে আপোনালোকে নিজৰ ঘৰত বহি পেলাই ভাল পইচা ইনকাম কৰিব পাৰিব বন্ধুসকল এই প্লেটফৰ্মটোৰ নাম হৈছে বেংক সাথী আৰু এই এপ্লিকেশনটোৰ লিংকটো ডাউনলোডিং লিংকটো মই ভিডিওটো ডেসক্ৰিপচনত দি দিছো আপোনালোকে ডেসক্ৰিপচনত গৈ পেলাই এপ্লিকেশনটো প্ৰথমত ডাউনলোড কৰি ল'ব ডাউনলোড কৰাৰ পাছত এই এপ্লিকেশনটোত আপোনালোকে নিজৰ মোবাইল নাম্বাৰটো দি পেলাই সাইন আপ হৈ ল'ব কাৰণ যদি আপোনালোকে সাইন আপ নহয় একাউন্ট ইয়াতে নবনাই আপোনালোকে কিন্তু এতে কাম কৰিব নোৱাৰিব ফাৰ্স্ট অফ অল আপোনালোকে লিংকত গৈ পেলাই ডাউনলোড কৰি ল'ব এপটো নিজৰ মোবাইল নাম্বাৰ আইডি সাইন আপ হৈ ল'ব সাইন আপ হোৱাৰ পাছত আপোনালোকে ইউজ কৰিব লাগিব ফেসবুক হোৱাটছএপ ইনষ্টাগ্ৰাম এইবিলাক আপোনালোকে ইউজ কৰিব লাগিব কেনেকৈ ইউজ কৰিব লাগিব কি কি কামত আহিব এইখিনি মই বুজাই দি আছো প্ৰথমতে এই মোবাইলটোৰ মই স্ক্ৰিন ৰেকৰ্ডিংটো মই অন কৰি লৈছো আৰু আপোনালোকক দেখুৱাই দি আছো সো মই বেংক সাথী এপ্লিকেশনটো ওপেন কৰি লৈছো আপোনালোকে স্ক্ৰিনৰ সাইডত চাবলৈ পাইছে এনেকৈ আপোনালোকে সাইন আপ হৈ ল'ব সাইন আপ হৈ পেলাই আপোনালোকে নিজৰ বেংক সাথী এপ্লিকেশনটো ক্ৰিয়েট কৰি ল'ব ক্ৰিয়েট কৰাৰ পাছত আপোনালোকে প্ৰথমতে এনে ধৰণৰ এখন ইন্টাৰফেস আপোনালোকে চাবলৈ পাব আপোনালোকে বেংক সাথী এপটো ওপেন কৰাৰ পাছত এনে ধৰণৰ এটা ইন্টাৰফেস আপোনালোকে চাবলৈ পাব আপোনালোকৰ একাউন্টটো ক্ৰিয়েট হৈ যোৱাৰ পাছত এতিয়া আমি অকমান তললৈ আহিম আমাৰ যিখিনি আমি কৰিবলগীয়া কাম এইখিনি হৈছে ইয়াতে চাব পাৰে আপোনালোকে স্ক্ৰিনত সেল এণ্ড আৰ্ন অৰ্থাৎ আমি ইয়াতে সেল কৰিব লাগে আৰু আৰ্ন কৰিব লাগে এইখিনি আপোনালোকে যিখিনি দেখি আছে ক্ৰেডিট কাৰ্ড বেংক একাউন্ট মিউচুৱেল ফান্ড ইনস্যুৰেন্স এই প্ৰতিটো হৈছে একোটা আপোনাৰ ফাইনান্সিয়াল প্ৰডাক্টস মানে আমি এই এপ্লিকেশনটোৰ পৰা ফাইনান্সিয়াল প্ৰডাক্টস খিনি আমি সেল কৰাই দিব লাগে বেংক সাথী প্লেটফৰ্মৰ পৰা আমি তেওঁলোকৰ কাৰণে অডিয়েন্স দিব লাগে মানে কাস্টমাৰ আমি দিব লাগে কাস্টমাৰক এইখিনি ফাইনান্সিয়াল প্ৰডাক্টস আমি যিমান সেল কৰাই দিব পাৰিম সিমান আমি ইয়াৰ পৰা আৰ্নিং কৰিব পাৰিম সো প্ৰথমতে আমি এই যিখিনি সাপোজ আমি এতিয়া বেংকৰ একাউন্টৰ আমি যদি কথা কওঁ কোনটো বেংকৰ একাউন্ট বেংক সাথীয়ে আমাক সেল কৰিবলৈ অপচন দিছে ইয়াতে আপোনালোকে চাব পাৰে ইন্ডাসইন্ড বেংক আছে জুপিটাৰ আছে এক্সিস বেংক আছে এফআই আছে মানে ফেডাৰেল বেংক তাৰছত এয়াৰটেল পেমেন্টস বেংক আছে এইখিনি হৈছে একোটা বেংকৰ একাউন্ট আৰু আপোনালোকে জানে বৰ্তমান সময়ত বহুত মানুহ এনেকৈ আছে আমাৰ গাঁৱতো এনেকৈ মানুহ আছে যিসকলৰ এতিয়াও বেংকৰ একাউন্টে নাই বা বহুত মানুহৰ বেংকৰ একাউন্ট আছে কিন্তু আৰু এটা লগতে অল্টাৰনেট বেংকৰ একাউন্ট লাগে যাতে গুগল পে ফোন পে ইউজ কৰিবলৈ জিৰো বেলেন্স হিচাপে যাতে ইউজ কৰিব পাৰে এনেকুৱা ধৰণৰ বহুতে বেংকৰ একাউন্ট এটা খুলিম বুলি ভাবি আছে তো আমি কি কৰিব লাগে এনেকৈ ধৰণৰ কাস্টমাৰ বিলাকক এই বেংক সাথী প্লেটফৰ্মৰ পৰা বেংকৰ একাউন্টখিনি খোলাই দিব লাগে আৰু তাৰ বিনিময়ত আমি ইয়াৰ পৰা পইচা ইনকাম কৰিম আমি এই কামটো ঘৰত বহিও কৰিব পাৰো
তাৰ কাৰণে আমি ইউজ কৰিব লাগিব ফেচবুক হৈ গ'ল, হোৱাটছএপ হৈ গ'ল, ইনষ্টাগ্ৰাম হৈ গ'ল। আমি হোৱাটছএপত আমি এটা ষ্টেটাছ লগাই দিলোঁ যে কোনোবা যদি বেংকৰ একাউণ্ট খুলিবলৈ ইণ্টাৰেষ্টেড হয় মোক যোগাযোগ কৰিব। এনেকৈ টাইপৰ এখন ধুনীয়াকৈ আমি ষ্টেটাছ বনাই পেলাই অকণমান যাতে অফিচিয়েলি দেখি তেনেকৈ এখন পোষ্টাৰ আমি বনাই পেলাই ষ্টেটাছত লগাই দিলোঁ। তো যিসকল মানুহ ইণ্টাৰেষ্টেড আছে, এটা বেংকৰ একাউণ্ট তেওঁলোকৰ লাগি আছে, প্ৰয়োজন হৈছে, আপোনাক কণ্টেক্ট কৰিব, ৰিপ্লাই কৰিব ষ্টেটাছটো যে মোক এটা বেংকৰ একাউণ্ট লাগে। চ' আপুনি কি কৰিব লাগে, ইয়াৰ পৰা আপুনি হয় লিংকটো ট্ৰান্সফাৰ কৰি দিব লাগে, বা যদি আপোনাৰ ওচৰৰ কোনোবা হয় তেতিয়াহ'লে নিজে ঘৰত গৈ পেলাই আপোনালোকে অ'পেন কৰাই দি থৈ আহিলে। চ' এনেকৈ হোৱাটছএপত কাম কৰিব লাগিব। ঠিক আমি ফেচবুকতো আমি ষ্টেটাছ লগাব লাগিব, আপলোডিং কৰিব লাগিব যে কাৰোবাক যদি বেংকৰ একাউণ্ট প্ৰয়োজন হৈছে মোক যোগাযোগ কৰিব, মই অ'পেন কৰাই দিম। তেনেকৈ টাইপৰ আপোনালোকে ফেচবুকত ষ্টেটাছ কৰি মানে দিব লাগিব। ইনষ্টাগ্ৰামতো ছেইম একে কাম কৰিব লাগিব, আপোনালোকে ষ্টেটাছ লগাব লাগিব। তো ছ'চিয়েল মিডিয়াক আমি এনেধৰণে কামত ব্যৱহাৰ কৰিব যদি পাৰোঁ তেতিয়াহ'লে নিশ্চয় ছ'চিয়েল মিডিয়াৰ পৰা আমাৰ কিন্তু পইচা উপাৰ্জন হয়। চ' ইয়াতে অকল বেংকৰ একাউণ্ট নহয়, ইয়াতে ক্ৰেডিট কাৰ্ড আছে, বেংকৰ একাউণ্ট আছে, পাৰ্চনেল লোন আছে, ডিমেট একাউণ্ট আছে, ইঞ্চুৰেঞ্চ আছে। এই গোটেইখিনি মানুহৰ কিন্তু আজিৰ ডেটত বহুত প্ৰয়োজনীয় একোটা কিন্তু ফাইনেন্সিয়েল প্ৰডাক্টছ। এতিয়া ক্ৰেডিট কাৰ্ড যদি আমি কথা কওঁ, বহুত মানুহ এনেকৈ আছে ক্ৰেডিট কাৰ্ড এখন এপ্লাই কৰিম বুলি ভাবি আছে, কাৰণ সকলো সময়তে মানুহৰ ওচৰত পইচা নাথাকে। আৰু ক্ৰেডিট কাৰ্ড আমাৰ দুখীয়া মানুহৰ পৰম বন্ধু বুলি আমি ভাবি ল'ব পাৰোঁ, কাৰণ ক্ৰেডিট কাৰ্ড এখন যদি আমাৰ হাতত থাকে, যদি আমাৰ কিবা এটা বস্তু বিশেষ প্ৰয়োজন হৈছে, শ্বপিং কৰিবলৈ ভাবি আছোঁ, কিবা এটা ল'ম বুলি ভাবি আছোঁ, পইচাৰ কাৰণে আমি ল'ব নোৱাৰোঁ, কিন্তু ক্ৰেডিট কাৰ্ডখনে বহুত বেছি আমাক সহায় কৰে আমাক সপোনটো পূৰণ কৰি দিবলৈ। লাহে লাহে আমি পিছত সেই পইচাখিনি ৰিকভাৰী কৰি দিলে হৈ যায়। চ' কি ক্ৰেডিট কাৰ্ড ইয়াতে চেল কৰিব পাৰিব আপোনালোকে চাব পাৰে। এক্সিছ বেংকৰ ক্ৰেডিট কাৰ্ড আছে, HDFC বেংকৰ ক্ৰেডিট কাৰ্ড আছে, ফ্লিপকাৰ্ট ক্ৰেডিট কাৰ্ড আছে, এয়াৰটেল পেমেণ্ট, এক্সিছ বেংক এয়াৰটেল পেমেণ্ট ক্ৰেডিট কাৰ্ড আছে। তো এইখিনি একোটা ক্ৰেডিট কাৰ্ড। এতিয়া ছাপ'জ আপোনালোকে ওপৰত লিখা আছে টপ চেলিং, এক্সিছ বেংকৰ ক্ৰেডিট কাৰ্ডখন যদি আপোনাৰ চেল কৰিব পাৰে আপুনি, তেতিয়া আপ টু 2000 টকালৈকে ইনকাম কৰিব পাৰিব। মিনছ আপোনালোকে যদি গোটেই দিনটো মাজত 2 ঘণ্টা যদি আপোনালোকে ছ'চিয়েল মিডিয়াত কাম কৰে, বিভিন্ন যিবিলাক গ্ৰুপছ আছে, 50,000 1 লাখ মানুহ গ্ৰুপবিলাকত জইন হৈ আছে, সেইবিলাকত যদি আপোনালোকে এডভাৰটাইজমেণ্ট দিয়ে বা পোষ্টাৰবোৰ আপোনালোকে আপলোড কৰে যে ক্ৰেডিট কাৰ্ড এভেইলেবল হেয়াৰ, বেংক একাউণ্ট এভেইলেবল হেয়াৰ, ডিমেট একাউণ্ট এভেইলেবল হেয়াৰ, কণ্টেক্ট কৰিবলৈ আপোনালোকৰ মোবাইল নাম্বাৰটো দি দিলে বা হোৱাটছএপ নাম্বাৰটো দি দিলে, তো ডেইলি আপোনালোকক হয় এজন নহ'লে এজন মানুহ আপোনালোকে পাই যাব। সেইটো কাৰণে কৈছোঁ আপ টু আপোনালোকে আৰামত 2000 টকালৈকে ঘৰত বহি পেলাই এই এপছটো ইউজ কৰি পেলাই আপোনালোকে ইনকাম কৰিব পাৰিব। আৰু এইটো এটা 100% জেনুইন এপ্লিকেশ্যন হয়। হাজাৰ হাজাৰ মানুহক এই এপ্লিকেশ্যনটোৱে পে'মেণ্ট কৰি আছে আৰু বহুত দিনৰ ধৰি এই এপ্লিকেশ্যনটো চলি আছে। ইভেন মই নিজেও ইয়াৰ পৰা কিছু পইচা ইনকাম কৰিছোঁ, ডিমেট একাউণ্ট হওক, বেংকৰ একাউণ্ট হওক, চেল কৰি পেলাই ময়ো কিছু পইচা ইয়াৰ পৰা ইনকাম কৰিছোঁ। এতিয়া ছাপ'জ এই ক্ৰেডিট কাৰ্ডখনৰ কথা আমি আলোচনা কৰিছোঁ। ইয়াতে আমি ক্লিক কৰি দিম। ক্লিক কৰি পেলাই প্ৰথমত আমি চাব লাগিব হোম টু চেল, আমি কাক এই ক্ৰেডিট কাৰ্ডখন চেল কৰিব পাৰিম, কাক আমি এইখন দিব পাৰিম। তো ইয়াতে চাব পাৰে ক্ৰেডিট কাৰ্ডটো আপোনালোকে জানে সকলো মানুহে এপ্লাই কৰিব নোৱাৰে। তো ইয়াতে এমপ্লয়মেণ্ট, চেলাৰিড অফ চেল্ফ এমপ্লয়মেণ্ট, এজ গ্ৰুপ কিমান কৈছে 21 বছৰৰ পৰা 60 বছৰ ভিতৰত হ'ব লাগিব, কাষ্টমাৰ উইথ 740 চিভিল স্ক'ৰ, 740 যিজন মানুহৰ চিভিল স্ক'ৰ আছে তেওঁলোকক আমি এই ক্ৰেডিট কাৰ্ডখন দিব পাৰিম। তো ইয়াতে আপোনালোকে এই ক্ৰাইটেৰিয়াখিনি কিন্তু চাই ল'ব লাগিব এজন মানুহক দিয়াৰ আগতে। হয়তো পিছত আপোনালোকে ভাবিব পাৰে যে ভিডিঅ'টো ফেক হয়, আমি ক্ৰেডিট কাৰ্ড চেল কৰিছোঁ কিন্তু পইচা নাপালোঁ। চ' যদি আপোনালোকৰ ক্ৰাইটেৰিয়া মতে মেচ কৰে অবভিয়াছলি আপোনালোকে কিন্তু ইয়াতে পইচা পাব। কিন্তু কেতিয়াবা কি হয়, আমি যিখিনি ক্ৰাইটেৰিয়া আছে, টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে, সেইখিনি আমি বুজি নাপাওঁ, ভালকৈ নাচাওঁ আৰু আমি কৈ দিওঁ যে ভিডিঅ'টো ফেক হয় বা আমি পইচা পোৱা নাই। চ' ইয়াতে গোটেইখিনি আপোনাৰ টাৰ্গেট অডিয়েঞ্চ, কেনেকৈ আমি অডিয়েঞ্চক আমি টাৰ্গেট কৰিবলৈ, গোটেইখিনি ইয়াতে লিখা আছে। ডকুমেণ্ট কি লাগিব, আধাৰ কাৰ্ড, পেন কাৰ্ড, ইনকাম প্ৰুফ, এই 3টা বস্তু হ'লে এজন মানুহে এক্সিছ বেংকৰ এই ক্ৰেডিট কাৰ্ডখন এপ্লাই কৰিব পাৰে। চ' ইয়াতে HDFC বেংকৰ ক্ৰেডিট কাৰ্ডো আছে। এইটোত অকণমান পইচা বেছিকৈ দিয়া হৈছে, আৰ্ণ আপ টু 2100 টকা, 2100 টকালৈকে ইয়াত দিয়া হৈছে। 2000 কাক আমি চেল কৰিব পাৰিম, 21 বছৰৰ পৰা 60 বছৰৰ ভিতৰত হ'ব লাগিব, চেলাৰিড পাৰ্চন হ'ব লাগিব, মিনিমাম ইনকাম 20,000 টকা মান্থলি হ'ব লাগিব। এপ্লিকেণ্টছ মাষ্ট হেভ এ ৰেগুলাৰ চ'ৰ্চ অফ ইনকাম, যিজন মানুহৰ ৰেগুলাৰ এটা ইনকাম চ'ৰ্চ আছে, মান্থলি কিবা জব কৰি আছে, প্ৰতিমাহে কিবা নহয় কিবা এটা ইনকাম কৰে, তেনেধৰণৰ মানুহৰ কাৰণে এই ক্ৰেডিট কাৰ্ডখন মানে হ'ব বা তেওঁলোকে এপ্লাই কৰিব পাৰিব। তো এনেকৈ ধৰণৰ আপোনাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনবিলাক আপোনালোকে চাই ল'ব লাগিব। এতিয়া আমি আহিম বেংকৰ একাউণ্টত। বেংকৰ একাউণ্টৰ কথা যদি কম, ইণ্ডাছইণ্ড বেংক আছে, জুপিটাৰ বেংক আছে, এয়াৰটেল পেমেণ্ট বেংক আছে। আজিকালি আপোনালোকে গম পায় যে এয়াৰটেল পেমেণ্ট বেংকটো বহুত বেছি ভাইৰেল হৈছে। গাঁৱে গাঁৱে বহুত জেগাত এয়াৰটেল পেমেণ্ট বেংকটো বহুতে খুলি আছে। চ' আপোনালোকেও এই কামটো কৰিব পাৰে। আপোনালোকেও ইয়াৰ পৰা এয়াৰটেল পেমেণ্ট বেংকটো
বহুত মানুহক খোলাই দিব পাৰে ইয়াৰ পৰাই কি কৰি আছে যিবিলাক দোকানী আছে ভেন্ডৰ আছে তেওঁলোকে ইয়াৰ পৰাই কিন্তু এয়াৰটেল পেমেন্ট বেংকটো কেতিয়াবা তেওঁলোকে ৰেফাৰ কৰে বহুত মানুহ এনেকৈ আছে যিসকলে এই এপ্লিকেশ্যনটোৰ পৰা বেংক সাথীৰ পৰা এয়াৰটেল পেমেন্ট বেংকটো ৰেফাৰ কৰি পেলাই ইনকাম কৰি আছে আপোনালোকেও ইয়াৰ পৰা ৰেফাৰ কৰি পেলাই ইনকাম কৰিব পাৰে সো ইয়াতে হোম টু সেল আপোনালোকে চাব পাৰে কাক আমি এয়াৰটেল পেমেন্ট বেংকটো খোলাই দিব পাৰিম 18 বছৰ পৰা 60 বছৰ হ'ব লাগিব আধাৰ কাৰ্ড পেন কাৰ্ড ৰিকোয়াৰ্ড ডকুমেন্ট থাকিব লাগিব এইখিনি কেৱল হলেই ইমান ক্ৰেডিট কাৰ্ডৰ নিচিনা ইমানখিনি মানে ঝামেলা নাই ইয়াতে যেহেতু বেংকৰ একাউণ্ট হয় সোনকালে ইয়াতে হৈ যাব আৰু আপোনালোকে পইচা ইনকাম কৰিব সো চাব পাৰে আৰ্ন আপ টু 130 টকা লৈকে দি আছে এটা এয়াৰটেল পেমেন্ট বেংক যদি আমি ওপেন কৰাই দিব পাৰি আছো তাৰছত আমি এফআই মানি যোনটো ফেডাৰেল বেংকৰ আছে এটো 180 টকাকে দি আছে তো ইয়াতে আমি চাই লম কাক আমি দিব পাৰিম চাব পাৰিছে ইয়াতে গুটেখিনি লিখা আছে ইয়াতে টার্মস এন্ড কন্ডিশন তাৰছত আমি ইয়াতে জুপিটাৰ যোনটো আছে এটো চাম জুপিটাও 250 টকা দি আছে আমি কাক দিব পাৰিম 22 বছৰ বা 22 বছৰতকৈ ওপৰত মানুহক আমি দিব পাৰিম only for salaried individual of 25k plus যিসকল মানুহৰ স্যালাৰি পাই আছে 25000 টকাৰ ওপৰত তেওঁলোককে আমি এই একাউণ্টটো জুপিটাৰ একাউণ্টটো দিব পাৰিম পান কাৰ্ড আধাৰ কাৰ্ড মোবাইল নাম্বাৰ আধাৰ কাৰ্ডৰ লগত লিংক হৈ থাকিব লাগিব এইখিনি হৈছে ইয়াৰ ক্ৰাইটেৰিয়া সো আমি ইয়াৰ পৰা যিমান প্ৰডাক্ট আমি সেল কৰিব পাৰি আছো প্ৰতিটো প্ৰডাক্টৰ ওপৰতে আমি কিবা নহয় কিবা এটা ইয়াতে আৰ্নিং কৰিব পাৰি আছো ইন্ডাসইন্ড বেংকত 650 টকা লৈকে আপ টু দিয়া হৈ আছে তাৰপিছত আমি আৰু বেলেগ ইয়াতে আহিম ইন্স্যুৰেন্স আছে পাৰ্সোনাল লোন আছে তো এতিয়া বহুত আপোনালোকে জানে বহুত মানুহৰ মাজে মাজে লোনৰ প্ৰয়োজন হৈ যায় বহুতে লোন বিচাৰি ফুৰি থাকে পাৰ্সোনাল লোন বিচাৰি ফুৰি থাকে বেংকত গলে নাপায় সো আপোনালোকে কি কৰিব পাৰে এই এপ্লিকেশনটোৰ পৰা বহুত মানুহক আপোনালোকে লোন এপ্লাই কৰাই দিব পাৰে তাৰ কাৰণে সেম প্ৰসেস আপোনালোকে ষ্টেটাস লগাব পাৰে ফেসবুকত লগাব পাৰে হোৱাটসএপত লগাব পাৰে ইনষ্টাগ্ৰামত লগাব পাৰে তাৰ পৰা আপোনালোকে কি হ'ব মানে প্ৰপাৰ যিখিনি কাস্টমাৰ যিসকলে মানে বিচাৰি আছে লোন তেওঁলোকৰ লগত আপোনালোকৰ কন্টাক্ট হৈ যাব তেতিয়া আপোনালোক ইয়াৰ পৰা জাস্ট সেলিং কৰিব লাগে সেলিং কৰি পেলাই আপোনালোকে আৰ্নিং কৰিব লাগে ইয়াতে চাব পাৰে মানি ভিউ এটা পপুলাৰ এপ হয় লোন দিয়া ইয়াৰ পৰা আপোনালোকে এপ্লাই কৰাই দিব পাৰে টাটা নিউ এটো এটা পপুলাৰ এপ্লিকেশন হয় পাৰ্সোনাল লোন এপ্লাই হয় ইয়াতে তো ইয়াৰ পৰা আপোনালোকে কি কৰিব পাৰে মানুহক লোন এপ্লাই কৰাই দিব পাৰে তাৰছত ডিমেট একাউণ্ট আপোনালোকে জানে আজি ডেটত স্টক মাৰ্কেটত ট্ৰেডিং কৰিবলৈ ইনভেষ্টমেন্ট কৰিবলৈ এটা ডিমেট একাউণ্টৰ প্ৰয়োজন হয় আপোনালোকে ডিমেট একাউণ্টটো ইয়াৰ পৰা ৰেফাৰ কৰি পেলাই ইনকাম কৰিব পাৰে যেনেকৈ এটা আপষ্টক্স আছে এঞ্জেল ওৱান আছে বাজাজ ফাইনচাৰ্ভ আছে তো এনেকৈ ধৰণৰ বিভিন্ন ডিমেট একাউণ্টটো ইয়াত আছে এই ডিমেট একাউণ্টখিনিও আপোনালোকে এজন মানুহক ৰেফাৰ কৰি পেলাই আপোনালোকে ইনকাম কৰিব পাৰে সো বহুতে এটা মজাৰ এটা এপ্লিকেশন হয় এটা মজাৰ প্ল্যাটফৰ্ম হয় মই স্ক্ৰিন ৰেকৰ্ডিংটো বৰ্তমান ইয়াতে বন্ধ কৰি দিছো ডেসক্ৰিপচনত আপোনালোকে ইয়াৰ লিংকটো পাই যাব ডাউনলোড কৰি পেলাই একাউণ্ট এটা বনাই পেলাই আপোনালোকে ইয়াৰ পৰা ফাইনান্সিয়াল যিখিনি প্ৰডাক্ট আছে মানুহৰ লাগতিয়াল আপোনালোকে সেল কৰিব পাৰিব আপোনালোকে যে কেৱল ঘৰত বহি অনলাইনতে আপোনালোকে সেল কৰিব পাৰিব তেনেকৈ নহয় আপোনালোকে যদি গাঁৱত থাকে নিজৰ গাঁৱত ওলাই যাব পাৰিব আপোনালোকে চহৰত থাকিলে নিজৰ কলনী বিলাকত ওলাই গৈ পেলাই এটলিষ্ট আপোনালোকে বেংকৰ একাউণ্ট বা ডিমেট একাউণ্ট এইখিনি আপোনালোকে আৰামত সেলিং কৰিব পাৰিব ইয়াৰ পৰা তাৰপৰা আপোনালোকে লগে লগে পইচাখিনি পাই যাব যিখিনি আপোনালোকৰ ইনকামৰ টকা হয় সেইখিনি আপোনালোকৰ বেংকৰ একাউণ্টত টাইম টু টাইম ট্ৰান্সফাৰ কৰি দিয়া হয় বা আপোনালোকে যোনটো উইথড্ৰ আছে উইথড্ৰল বটনটো আপোনাৰ টিপি দিলে পইচাখিনি আপোনালোকৰ বেংকৰ একাউণ্টত আহি সোমাই যায় সো এইখিনি আছিল বন্ধুসকল আজিৰ ভিডিওটো সো নেক্সট আমি আৰু এটা ভিডিওত লগ পাম এনেকৈ ধৰণৰ বিভিন্ন ইনকামৰ অনলাইন টিপছবোৰ আপোনালোকে পাই থাকিবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই থৈ দিব ভিডিওটো এটা লাইক কৰি দিব সো নেক্সট আৰু এটা ভিডিওত আমি লগ পাম আজিৰ কাৰণে মানে বাই বাই